নমস্কাৰ সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ আপোনালোকে ইতিমধ্যে গম পাইছেই যে শিক্ষা বিভাগৰ এটা নিৰ্দেশনা আহিছে যে ইউডাইচ ক্লাছৰ 2024 and 25 বৰ্ষৰ বাবে শিক্ষাবৰ্ষৰ বাবে যি ষ্টুডেণ্ট আপডেশ্যন আছে ষ্টুডেণ্ট প্ৰগ্ৰেশ্যন আছে সেই প্ৰগ্ৰেশ্যনখিনি কৰিবলৈ ইতিমধ্যে নিৰ্দেশ আহিছে আপোনালোক সকলোৱে হয়তো পাইছে গতিকে সেই ষ্টুডেণ্ট প্ৰগ্ৰেশ্যন প্ৰক্ৰিয়া কেনেদৰে কৰিব তাৰ বাবে মই আপোনালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যাতে আপোনালোকৰ সুবিধা হয় মই মোবাইলতে কৰি দেখাইছোঁ আপোনালোকে লেপটপো ল'ব পাৰে বা মোবাইলটো ল'ব পাৰে ইয়াতে আপোনালোকে প্ৰথমে আপোনালোকৰ ব্ৰাউজাৰ এটাত যাব লাগিব ক্ৰম ব্ৰাউজাৰটো মই বেছিকেলি ইউজ কৰোঁ ক্ৰম ব্ৰাউজাৰত মই গৈছোঁ ক্ৰম ব্ৰাউজাৰত যোৱাৰ পাছতে আপোনালোকে ইউডাইচ প্লাছ চাৰ্চ কৰিব মই অলৰেডি চাৰ্চ কৰি আছে কাৰণে দেখাই দিছে ইউডাইচ প্লাছ এনেদৰে আহি যাব ইউডাইচ প্লাছ কৰি দিলে ৱেবছাইটটো আহি যাব udaisplas.gov.in আপোনালোকে তাতে ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকে এনেদৰে এখন পেজ দেখাব দেখিছে ইয়াতে আপোনালোকে এই সোঁফালে ওপৰফালে 8-3ডাল দেখিছে ইংলিছৰ তলতে এই তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰিলে লাহেকৈ এখন তললৈ নামি আহিব নামি আহি লগইন ফৰ অল মডিউলছ বুলি আহিব তাতে আপোনালোকে ক্লিক কৰি দিব লাগিব লগইন ফৰ অল মডিউলছ আহিলে এইটো আহিছে যোৱা বৰ্ষটো আহিছে দেখিছে এইটো আপোনালোকে দেখাইছে লগইন ফৰ AY 2023-24 দেখাইছে কিন্তু আপোনালোকে ষ্টুডেণ্ট মডিউলত গ'লে এইটো আপোনালোকে বেলেগ দেখাব তো আপোনালোকে চিলেক্ট ষ্টেট কৰিলে চিলেক্ট আমাৰ ষ্টেট আছাম ষ্টুডেণ্ট মডিউল আপডেট কৰিবলৈ ষ্টুডেণ্ট মডিউলৰ এগেইনষ্টত চিলেক্ট ষ্টেট কৰিলে আছাম গো কৰিলে আপোনালোকৰ এইটো লগইন পেজটো আহি যাব এতিয়া আপোনালোকৰ যি ইউজাৰ আইডি পাছৱৰ্ড আছে সেই পাছৱৰ্ড ইউজাৰ আইডি পাছৱৰ্ড দি আৰু কেপচা দি আপোনালোকে লগইন কৰিব লাগিব লগইন কৰাৰ পাছত ইয়াতে আপোনালোকৰ যদিহে আপোনালোকৰ এইটো ব্লক আইডি বা ডিষ্ট্ৰিক্ট আইডি হয় তেতিয়াহ'লে স্কুলখিনিৰ নাম দেখাই দিব যদিহে স্কুল আইডি হয় তেতিয়াহ'লে ডাইৰেক্ট স্কুলৰ নাম স্কুলৰ প্ৰফাইলটোকে আহি যাব স্কুলৰ প্ৰফাইলটো কেনেকৈ আহিব পিছত দেখাম যে এইটো এতিয়া আমি স্কুল এখন চাৰ্চ কৰিলোঁ যিকোনো এখন স্কুল চাৰ্চ কৰিলোঁ মই এখন দেখাইছোঁ দেখোঁ মোক জনজাতি স্কুলখন ইয়াত আপোনালোকে দেখিছে এইটো 24-25 দেখাই আছে দেখিছেনে যে ওপৰফালেও দেখাই দিব এইফালে 24-25 দেখাইছে ভিতৰত কেইখন স্কুল আহিলে এতিয়া আমি কি কৰিব লাগিব এই যে বাওঁফালে আছে লিষ্টখন সেই লিষ্টখনত গৈ প্ৰগ্ৰেশ্যন এক্টিভিটি বুলি যিটো অপশ্যন আছে সেই প্ৰগ্ৰেশ্যন এক্টিভিটিত আমি ক্লিক কৰি দিব লাগিব ক্লিক কৰিলে এনেদৰে এটা পেজ আহিব দেখিছে ইয়াতে আমি কি কৰিব লাগিব প্ৰগ্ৰেশ্যন মডিউল কৰি দিব লাগিব প্ৰগ্ৰেশ্যন মডিউল গো কৰি দিলোঁ গো কৰি দিয়াৰ পাছত এনেদৰে আহিব আপোনাৰ এখন আপুনি কাটিও ল'ব পাৰে এতিয়া যিহেতু প্ৰয়োজন নাই আমি কাটি ল'লোঁ এখন এনেকুৱা ছাইড হৈ গ'ল এতিয়া আমি ক্লাছটো চিলেক্ট কৰিব লাগিব আমি পোনপ্ৰথমে স্কুলখনৰ একেবাৰে হায়াৰ ক্লাছটোলৈ যাম অৰ্থাৎ এই স্কুলখনত ক'ৰ পৰা আছে আপাৰ প্ৰাইমেৰী এণ্ড ছেকেণ্ডেৰী অৰ্থাৎ 10লৈকে আছে 6 to 10লৈকে আছে দেখিছে গতিকে আমি পোনপ্ৰথমে 10 ক্লাছটো যাম 10 ক্লাছটো চিলেক্ট কৰিলোঁ তাৰপিছত চিলেক্ট ছেকশ্যন চিলেক্ট কৰিলোঁ নেক্সট গো কৰি দিলোঁ তো এই বিদ্যালয়খনৰ 10ত যিখিনি ষ্টুডেণ্ট আছিলে অৰ্থাৎ যোৱা বৰ্ষৰ 2023-24 বৰ্ষৰ ডাটাহে সোমাই আছে ইয়াত 2023-24 বৰ্ষত যিখিনি ষ্টুডেণ্ট আছিলে সেইখিনি ওলাই যাব এইখিনি যিহেতু পাছ আউট হৈ গ'ল এইখিনি আমি কি কৰিব লাগিব এইটো যিহেতু এইফালে আহিছে বাৰু এইখিনি আমি প্ৰথমে চিলেক্ট কৰিব লাগিব এইটো কি হ'ব ইয়াৰ যিকোনো এটা দিব পাৰোঁ প্ৰমোটেড উইথ এক্সামিনেশ্যন যদি পৰীক্ষা দি পাছ কৰি গ'ল সেইটো দিলোঁ যদি পাছ কৰা নাই ৰিপিটাৰ হৈছে সেইটো দিলোঁ প্ৰমোটেড উইথাউট এক্সামিনেশ্যন পৰীক্ষা নিদিয়াকৈ যদি পাছ হ'ল সেইটো দিলোঁ আৰু ডিছকণ্টিনিউড বিফ'ৰ এক্সামিনেশ্যন অৰ্থাৎ পৰীক্ষাৰ আগতে যদি স্কুল এৰি গুচি গৈছে তেতিয়াহ'লে সেইটো দিলোঁ কিন্তু আমাৰ খুব মেক্সিমাম আমাৰ প্ৰমোটেড উইথ এক্সামিনেশ্যন হ'ব আৰু হয়তো নট পাছ ৰিপিটাৰ হ'ব তো প্ৰমোটেড উইথ এক্সামিনেশ্যন দিলোঁ নেক্সট 2023-24 বৰ্ষৰ এক্সামত কিমান নম্বৰ পাইছিলে সেইটো ভৰাব লাগিব ধৰি ল'লোঁ এই ল'ৰাটোৱে 54 পাইছিলে কিমান দিন স্কুল আহিছিলে 2023-24 বৰ্ষত 190 ডেইজ আহিছিলে স্কুলিং ষ্টেটাছ কি ইয়াতে এটা কথা আছে যেতিয়া আমি একেবাৰে হায়াৰ ক্লাছটো স্কুলখনৰ হায়াৰ ক্লাছটো ল'ম অৰ্থাৎ LPৰ ক্ষেত্ৰত 5 MEMVৰ ক্ষেত্ৰত 8 আৰু
হাই ছেকেণ্ডেৰীৰ ক্ষেত্ৰত 10 আৰু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত 12, সেই কামটো যেতিয়া কৰিম বা কলেজৰ ক্ষেত্ৰত 12 সেইটো কৰিম, তেতিয়া ইয়াত কি আহিব, অকল এই বস্তুটো আহিব, লেফ্ট স্কুল উইদাউট TC। কিন্তু এইটো ৰিপিটাৰ দি দিলে কিন্তু বেলেগ আহিব, আপোনালোকে মই দেখাই দিব পাৰোঁ। এইটো ৰিপিটাৰ যদি দি দিওঁ তেতিয়াহ'লে ইয়াত দুটা অপশ্যন আহিব, একেখন স্কুলতে আছে নে স্কুল এৰি গ'ল, এইটো দুটা আহিব। কিন্তু আমি প্ৰমোটেড বুলি দি দিয়া মাত্ৰ, প্ৰমোটেড বুলি দি দিয়াৰ লগে লগে এইটো আহি যাব অকল লেফ্ট স্কুল উইদাউট TC, অৰ্থাৎ প্ৰমোটেড যিহেতু হৈ গ'ল, 10ৰ পৰা পাছ হৈ গ'ল, গতিকেলৈ সি নিশ্চয় স্কুলখন এৰি যাব লাগিব, যিহেতু তাত আৰু বেলেগ ক্লাছ নাই। আৰু ইয়াতে আমি 11 আছে দেখিলে, 11 কৰাৰ পাছত আমি আপডেট কৰি দিব পাৰোঁ। আপডেট কৰি দিলে এইটো ডান দেখাই যাব, পেণ্ডিং যিটো দেখাই আছে সেইটো ডান দেখাই দিব, DON ডান দেখাই দিব। আপুনি দেখাই দিছোঁ মই, আপডেট ষ্টুডেণ্ট আপডেট ছাকচেছফুলি, অ'কে, এইটো আমি আপডেট হৈ গ'ল, দেখিছে, ডান। তেনেকৈ প্ৰতিটো ষ্টুডেণ্ট আমি কৰিব লাগিব, এইটো যিটো অপশ্যন হয় সেইটো মতে দিব লাগিব, আৰু ইয়াত যিটো অপশ্যন হয় সেইটো মতে দিব লাগিব। প্ৰতিটো ষ্টুডেণ্ট কৰি আমি কি কৰিব লাগিব, তললৈ এটা ফাইনেলাইজ বুলি বাটন ওলাই থাকিব, দেখিছে আপোনালোকে, ফাইনেলাইজ বাটন এটা ওলাই আছে, সেইটো গোটেই ক্লাছটো এনেদৰে কৰাৰ পাছত আমি ফাইনেলাইজ কৰিব লাগিব। আগতে কিন্তু নকৰিব, আগতে ফাইনেলাইজ কৰি দিলে এইখিনি প্ৰগ্ৰেছন কৰিব নোৱাৰিব। ফাইনেলাইজ কৰি দিব পাৰিব, ফাইনেলাইজ কৰোঁতে এনেদৰে আহিব যে কিমান প্ৰমোটেড উইথ কিমান আছে, নট পাছ কিমান আছে, এইটো গোটেই বস্তুটো এনে আহিব। কৰাৰ পাছত কনফাৰ্ম কৰি দিব, এতিয়া আমি নকৰোঁ, কেঞ্চেল কৰি দিছোঁ। ফাইনেলাইজ কৰাব লাগিব। আৰু যদি কিবা আমাৰ ভুল হৈ যায়, ভুলতে যদি আমি ধৰি ল'লোঁ এই ল'ৰাটো আমাৰ ৰিপিটাৰ হ'ব লাগিছিলে, প্ৰমোটেড কৰিলোঁ, তেতিয়া আমি কি কৰিব পাৰিম, এইটো কাৰেকশ্যন কৰিব পাৰিম। আৰু কাৰেকশ্যনটো কি হ'ব, ফাইনেলাইজ কৰাৰ পাছতহে, ক্লাছটো ফাইনেলাইজ কৰাৰ পাছতহে, বা একেবাৰে সম্পূৰ্ণ ডাটা ফাইনেলাইজ কৰাৰ পাছতে আমি এইটো কৰিব পাৰিম। প্ৰতিটো ক্লাছ এনেদৰে কৰাৰ পাছত মই অন্য এটা ক্লাছো দেখাই দিব বিচাৰিছোঁ আপোনালোকক, 9টোকে দেখাই দিছোঁ, 9টো দেখাই দিলোঁ, গো, এইটো আপোনালোকে দেখিছে, ইয়াতে আপোনালোকে দেখিব প্ৰমোটেড, মই যদি ইয়াক প্ৰমোটেড দি দিওঁ, প্ৰমোটেড দি দিলে ইয়াত কি কি ওলাই চাওকচোন, ষ্টাডিং ইন ছেম স্কুল লেফ্ট স্কুল, একেখন স্কুলতে পঢ়ি আছে নে ওলাই গ'ল, যদি একেখন স্কুলতে পঢ়ি আছে তেতিয়া ষ্টাডিং ইন ছেম স্কুল হ'ব, আৰু যদি ওলাই গৈছে এইটো হ'ব। সেইটো কৰি তেনেদৰে আপডেট কৰিব লাগিব। আৰু ক'লোৱে প্ৰতিটো ক্লাছ ফাইনেলাইজ কৰিব লাগিব। প্ৰতিটো ক্লাছ ফাইনেলাইজ কৰাৰ পাছত যদি ডাটাখিনি শুদ্ধ থাকে, তেতিয়াহ'লে আপোনালোকে আৰু এটা কাম কৰিব লাগিব, যে আমি মেইন মডিউললৈ যাওঁ, প্ৰগ্ৰেছন এক্টিভিটিলৈ আকৌ যাব লাগিব। ইয়াতে এটা বস্তু ওলাই থাকে, ভিউ চামাৰি, আমি চামাৰিটো চাব পাৰোঁ যে ঠিকে ঠিকে আছেনে ক্লাছ ৱাইজ, প্ৰগ্ৰেছন চামাৰি ছেকশ্যন ৱাইজ আমি চামাৰিটো চাব পাৰিম। আৰু ফাইনেলাইজ প্ৰগ্ৰেছন, এই ফাইনেলাইজ প্ৰগ্ৰেছনটো কৰি দিলে আমাৰ কি হৈ যাব, এই যে ল'ৰা ছোৱালীখিনি 2023-24 বৰ্ষৰ ল'ৰা ছোৱালীখিনি ফ্ৰিজ হৈ যাব। ইয়াৰ পাছত আমি আৰু সেইখিনি এডিট কৰিব নোৱাৰিম। আৰু ইয়াৰ পাছতে আমাৰ কাম থাকিব ইম্পৰ্ট মডুল, যে আমাৰ এই 6 যে নতুনকৈ ল'ৰা ছোৱালী আহিছে এই বছৰটোত, সেইখিনি আমি ক'ত কৰিব পাৰিম, ইম্পৰ্ট মডুলত যাব লাগিব। ইম্পৰ্ট মডুলৰ আপোনালোকৰ 3টা অপশ্যন থাকিব, ইম্পৰ্ট উইদিন ষ্টেট, ইম্পৰ্ট আউটছাইড ষ্টেট, ড্ৰপ বক্স বা ইনএক্টিভলি। ইয়াতে আপোনালোকে জানে যোৱাবাৰ কি কি প্ৰয়োজন হৈছিলে, পেন নাম্বাৰ আৰু ডেট অফ বাৰ্থ প্ৰয়োজন হৈছিলে, গতিকে এইবাৰো পেন নাম্বাৰ আৰু ডেট অফ বাৰ্থ প্ৰয়োজন হ'ব। ডাইচত যিটো পেন নাম্বাৰ আৰু ডেট অফ বাৰ্থ সোমাই আছে সেইটো আমাক ইম্পৰ্ট কৰিবলৈ দৰকাৰ হ'ব, গতিকে এইখিনি আপোনালোকে কালেকশ্যন কৰি ল'ব লাগিব। গতিকে এইখিনি কৰি আপোনালোকে এইবাৰ ডাইচৰ কামটো কৰিব লাগিব, সম্পূৰ্ণ কৰিব লাগিব আজিৰ পৰা প্ৰায় 5-6 দিনৰ ভিতৰত। গতিকেলৈ অৰ্থাৎ আজি 24 তাৰিখে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, 24 তাৰিখৰ পৰা 5-6 দিনৰ ভিতৰত আপোনালোকে এই কামটো সম্পূৰ্ণ কৰিব লাগিব। সেয়েহে আশা কৰিছোঁ আপোনালোকে সহজে, যোৱাবাৰ যিহেতু কৰাই আছিলে, সহজে এই কামটো কৰিব পাৰিব। আৰু যদি ল'ৰা ছোৱালী বিচাৰি নাপায়, আমি ড্ৰপ বক্সত আমি বিচাৰিব পাৰিম, আপোনালোকে কেনেকৈ জানি এই স্কুলখনৰ ইউডাইচ কোডটো মাৰি আমি চাব পাৰিম, নহ'লে বা আমি এনেকৈও আমি আছাম চালোঁ, স্কুল এখন শিৱসাগৰ চালোঁ, শিৱসাগৰ দিলোঁ, বা বেলেগ ব্লকৰ পৰা আহিলেও তেনেকৈ, খালি আমি ইয়াত ব্লক আৰু স্কুলখনৰ নাম জানিব লাগিব। স্কুলখন ইয়াতে ওলাই যাব ব্লকৰ, আমি এখন কৰি দিলোঁ, এখন চাৰ্চ কৰি দিলোঁ। এতিয়ালৈকে যিহেতু ইয়াত ড্ৰপ বক্স দিয়া নাই, গতিকে ড্ৰপ বক্সত নাহে। তেনেদৰে আমি ড্ৰপ বক্সত আহিলে আমি ইয়াৰ পৰা এইটো ইম্পৰ্ট কৰিব পাৰিম। এই আমাক ডেট অফ বাৰ্থটো ষ্টুডেণ্টৰ প্ৰয়োজন হ'ব।
তো এনেদৰে আমি কামটো কৰিব পাৰিম, সহজে কৰিব পাৰিম আৰু আজিৰ পৰা 4-5 দিনৰ ভিতৰত আপোনালোকে কামটো সম্পূৰ্ণ কৰিব পাৰিব। আশা কৰোঁ আপোনালোকৰ বাবে কামটো জটিল নহ'ব। আৰু আপোনালোকে জানে যে আমাৰ প্ৰগ্ৰেছন কৰাৰ পাছত ইয়াতে ষ্টুডেণ্টখিনি দেখাই দিব। এতিয়ালৈকে 0 দেখাই আছে, ইয়াতে ষ্টুডেণ্টখিনি দেখাই দিব। আৰু ইয়াত দেখুওৱাৰ পাছত আমাৰ যিসকলৰ আধাৰ নাই, আধাৰটো ক'ত আছে নাই জানিম, লিষ্ট অফ ষ্টুডেণ্টছ, এই এক্টিভ ষ্টুডেণ্ট যে দেখাই আছে তাত আহিব। এতিয়ালৈকে অহা নাই যিহেতু আমি কামটো কৰা নাই। এক্টিভ ষ্টুডেণ্ট ফাইনেলাইজ কৰাৰ পাছতে ইয়াত এক্টিভ ষ্টুডেণ্টটো আহিব। তো ইয়াতে আমাৰ এই আধাৰ ভেলিডেট দেখাই আছে নে, আধাৰ ভেলিডেটত দেখাই দিব। যিসকলৰ আধাৰ আছে নাই, ভেলিডেটেড হৈ আছে নে নাই, ভেলিডেটেড হৈ থাকিলে গ্ৰীণ হৈ থাকিব আৰু যদি ভেলিডেটেড নহয় ৰেড কালাৰ হৈ থাকিব। আমি সেইখিনিও ভেলিডেটখিনি কৰিব লাগিব। গতিকে এই গোটেই কামখিনি এসপ্তাহৰ ভিতৰত আপোনালোকে অৰ্থাৎ